দ্বিতীয় মঙ্গলবাৰ মাঘৰ এই দিনটো আমাৰ আজি ২৬ বছৰত আমি পালন কৰি আহিছোঁ। ইয়াৰ জৰিয়তে আমি ধমধমা অঞ্চলৰ আমি প্ৰথমটো বুলি ক'ব লাগিব, কাৰণ আমাৰ ইয়াতে আৰম্ভ হৈছিলে মহিনাতে আমাৰ বাথৌ ধৰ্ম, আৰু নলবাৰী জিলা বাথৌ কমিটিৰ ইয়াতে আমাৰ মহিনাতে হৈ গৈছিলে। আমি আজিৰ দিনটোত এই দ্বিতীয় মঙ্গলবাৰত আমি দিনজৰা কাৰ্যসূচীৰে ধৰ্মপ্ৰাণ লগ লাগি আজি পুৱাৰে পৰা খুব বাথৌ পূজা উদযাপনৰ কাৰণে আমি একেলগে হয় ইয়াত আমি বন্তি প্ৰজ্বলন কৰিছোঁ প্ৰথম অৱস্থাত, আৰু দ্বিতীয়তে আমি ফ্লেগ হোইষ্টিং কৰিছোঁ, পতাকা উত্তোলন কৰিছোঁ। তাৰে পিছত আমি আমাৰ আৰজটো আৰম্ভ কৰিছে। ঠিক তেনেকুৱা আজিৰ দিনটো আমি শ্বহীদ বেদীকো আমি প্ৰণাম কৰিছোঁ। লগতে আমাৰ ধমধমা অঞ্চলবাসী আজিৰ দিনটো আহি আমাক যোগাযোগ আমাৰ লগত মিলিত হয় আজি ধৰ্মীয় অনুষ্ঠানত যোগ দিয়াৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ ইয়াৰ জৰিয়তে বিশ্ব শান্তিৰ বাবে আমি কামনা কৰিছোঁ, যাতে বিশ্বত যিখিনি প্ৰলয় হৈছে বা ইয়াত যুদ্ধ চলি আছে, এইবোৰ যাতে আজিৰ দিনটোৰ আমি এটা প্ৰাৰ্থনা জনাইছোঁ যাতে এইবিলাক ফলখন্তে সমাপ্ত হৈ যাওক আৰু আমাৰ ৰাইজৰ ভালে ভালে মংগল হৈ থাকক, তাকে মই কামনা কৰিছোঁ। দ্বিতীয় মঙ্গলবাৰ মাঘৰ এই দিনটো আমাৰ আজি ২৬ বছৰত আমি পালন কৰি আহিছোঁ। ইয়াৰ জৰিয়তে আমি ধমধমা অঞ্চলৰ আমি প্ৰথমটো বুলি ক'ব লাগিব, কাৰণ আমাৰ ইয়াতে আৰম্ভ হৈছিলে মহিনাতে আমাৰ বাথৌ ধৰ্ম, আৰু নলবাৰী জিলা বাথৌ কমিটিৰ ইয়াতে আমাৰ মহিনাতে হৈ গৈছিলে। আমি আজিৰ দিনটোত এই দ্বিতীয় মঙ্গলবাৰত আমি দিনজৰা কাৰ্যসূচীৰে ধৰ্মপ্ৰাণ লগ লাগি আজি পুৱাৰে পৰা খুব বাথৌ পূজা উদযাপনৰ কাৰণে আমি একেলগে হয় ইয়াত আমি বন্তি প্ৰজ্বলন কৰিছোঁ প্ৰথম অৱস্থাত, আৰু দ্বিতীয়তে আমি ফ্লেগ হোইষ্টিং কৰিছোঁ, পতাকা উত্তোলন কৰিছোঁ। তাৰে পিছত আমি আমাৰ আৰজটো আৰম্ভ কৰিছে। ঠিক তেনেকুৱা আজিৰ দিনটো আমি শ্বহীদ বেদীকো আমি প্ৰণাম কৰিছোঁ। লগতে আমাৰ ধমধমা অঞ্চলবাসী আজিৰ দিনটো আহি আমাক যোগাযোগ আমাৰ লগত মিলিত হয় আজি ধৰ্মীয় অনুষ্ঠানত যোগ দিয়াৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ ইয়াৰ জৰিয়তে বিশ্ব শান্তিৰ বাবে আমি কামনা কৰিছোঁ, যাতে বিশ্বত যিখিনি প্ৰলয় হৈছে বা ইয়াত যুদ্ধ চলি আছে, এইবোৰ যাতে আজিৰ দিনটোৰ আমি এটা প্ৰাৰ্থনা জনাইছোঁ যাতে এইবিলাক ফলখন্তে সমাপ্ত হৈ যাওক আৰু আমাৰ ৰাইজৰ ভালে ভালে মংগল হৈ থাকক, তাকে মই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।